নমস্কাৰ। 10 জুলাই বৃহস্পতিবাৰ, অৰ্থাৎ এই 10 জুলাই গুৰু পূৰ্ণিমা। আৰু গুৰু বুলি ক'লে বৃহস্পতিবাৰ কথা আহে, আৰু বৃহস্পতিবাৰে যেতিয়া গুৰু পূৰ্ণিমা পৰিছে তেনেহ'লে বিশেষভাৱে উপযোগী এইবাৰ আৰু বেছি হ'ব। গতিকে আপোনালোকে গুৰু পূৰ্ণিমাৰ দিনাখন এইকেইটা কাম নকৰিব বা কৰিবলগীয়া কামকেইটা আপোনালোকক জনাম। প্ৰথম কথাটো হ'ল আপুনি কোনো ক্ষেত্ৰতে নীলা ৰঙৰ বা কলা ৰঙৰ কাপোৰ সেইদিনাখন নিপিন্ধিব। কোনো ব্যক্তিক অপমান নকৰিব, কোনো ব্যক্তিৰ লগত তৰ্ক নকৰিব। তাৰ বিপৰীতে আপোনাক যিজনে শিক্ষাদান কৰিছিলে অৰ্থাৎ গুৰুজনক আপুনি হালধীয়া বস্ত্ৰ দি আপুনি তেওঁ আশীৰ্বাদ ল'ব পাৰে। এই ক্ষেত্ৰত যিসকলে পঢ়া শুনা কৰি আছে, কেৰিয়াৰ লৈ চিন্তিত হৈ আছে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত বিশেষ উপকাৰ পাব। ঠিক তেনেকৈ যিসকলে জীৱনত প্ৰতি ক্ষেত্ৰতে বাধাৰ সন্মুখীন হৈ আছে বুলি ভাবিছে বা জীৱনত আগবাঢ়িব পৰা নাই, কেৰিয়াৰ ক্ষেত্ৰতে হওক বা টকা পইচাৰ ক্ষেত্ৰতে হওক, তেওঁলোকে গৰুক গুড় আৰু হালধি মিক্স কৰি ৰুটি যদি খুৱাব পাৰে খুব বেছি উপকাৰ হ'ব। আৰু আপোনাৰ ঘৰখন খুব বেছি সমস্যাত জৰ্জৰিত হৈ আছে, বাধা বিপত্তি নুগুচা হৈছে, ঘৰখনত বাস্তু দোষৰ পৰা আৰম্ভ কৰি বিভিন্ন দোষ থাকিব পাৰে বা নজৰ দোষো থাকিব পাৰে। যদি এই ক্ষেত্ৰত আপোনাৰ ঘৰখন তেনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে তেনেহ'লে আপুনি সেইদিনাখন ঘৰৰ মূল দৰ্জাখনৰ সন্মুখত অৰ্থাৎ মূল দুৱাৰৰ সন্মুখত আপুনি ঘিউ চাকি জ্বলাব। ঘিউ চাকি জ্বলাব ঘৰৰ মূল দৰ্জাখনৰ দুই চাইডে। ধন্যবাদ। এইকেইটা উপায় কৰিব আৰু আপোনালোকৰ কাৰণে ভাল হ'ব। ধন্যবাদ।